হোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত সিন্ডিকেট 17 জনৰ বিৰুদ্ধে থানাত গোচৰ দুৰ্নীতি আৰু অনিয়মৰ ঘাটিলৈ পৰিণত হৈছে ধুবুৰী জিলাৰ হোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ এই কেন্দ্ৰটোৰ সৈতে যিয়ে জড়িত হয় তেৱে নিবন্ধিত হয় দুৰ্নীতিত নিত সংবাদ শিৰোনাম দখল কৰা হোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত এইবাৰ সংঘাত সৃষ্টি হৈছে সিন্ডিকেট লবি আৰু ব্যৱসায়ীৰ মাজত সিন্ডিকেট লবি আৰু সীমা শুল্ক বিভাগৰ বিষয়াৰ দুৰ্নীতিৰ অনিয়মত অতিষ্ঠ হৈ ব্যৱসায়ীসকলে 17 জনৰ বিৰুদ্ধে তৰিছে গোচৰ এজাহাৰত নাম উল্লেখ থকা সকলৰ মাজত আছে শহীদুল ইছলাম মণ্ডল ৰছিদ বেপাৰী আবু বক্কৰ সিদ্দিক মুখলেছ ৰহমান মোস্তাফা আহমেদ একৰামুল হক আনোৱাৰ হুছেইন বেপাৰী মিন্টু খণ্ডকাৰ শফিকুল ইছলাম আবুল কালাম কুজা শেখ বলদাৰ ইসা হক সাদ্দাম হুছেইন ৰফিক আলী বাবুল হক আৰু নাছিম অভিযোগ মতে এই চক্ৰটোৱে সীমা শুল্ক বিষয়াৰে মিলি প্ৰতিখন ট্ৰাকৰ পৰা 10,000 টকাকৈ সংগ্ৰহ কৰি ক্ৰমিক নম্বৰ অমান্য কৰি অবৈধভাৱে হিৰৰ ট্ৰাক প্ৰেৰণ কৰিছে বাংলাদেশলৈ কুমাৰী আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰত যেটা ব্যৱসায় হৈ আছে আগফালৰ ডিপুৰ পৰা এটা কৰি গাড়ী 3 টিপ 4 টিপ 5 টিপ লৈকে মাৰিছে পিছফালৰ গাড়ী এটিপো মাৰিব পৰা নাই সেইবিলাক গাড়ী আজি 15-20 দিন 25 দিন লৈকে থিয় হৈ আছে এটা আগৰ গাড়ীবিলাক কেনেকৈ যায় তেনেহলে হ্যাঁ এটো কিবা আছে বুজাবুজি কাস্টমাৰৰ সাথে বুজাবুজি হ'ব পাৰে নহলে এইবিলাক গাড়ী কেনেকৈ যাব পুলিশ প্ৰশাসনক আমাৰ অৱগত কৰাইছো এইবিলাক ডিপুৰ কাৰণে আমাৰ যাব পৰা নাই ব্যৱসায়ৰ নামতে দিছো আমাৰ পিছৰ গাড়ীবিলাক যাব পৰা নাই আগৰ গাড়ীবিলাক কেনেকৈ গ'ল এটো তদন্ত হ'ব লাগে উল্লেখযোগ্য যে হোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে বাংলাদেশলৈ শিল সৰবৰাহ কৰে প্ৰায় 1500 ট্ৰাকে ট্ৰাকৰ নম্বৰ অনুসৰি প্ৰতিদিনে বাংলাদেশলৈ প্ৰায় 150 খন যায় কিন্তু কিছুদিনৰ পৰা এজাহাৰত নাম উল্লেখ থকা চক্ৰটোৱে সম্পূৰ্ণ অবৈধভাৱে একোখন ট্ৰাকৰ বাৰে বাৰে বাংলাদেশত প্ৰৱেশৰ সুবিধা কৰি দিয়াৰ বিপৰীতে বহু ট্ৰাক আজিৰ দিনৰ পিছত দিন ধৰি ৰৈ আছে যদিও বাংলাদেশত প্ৰৱেশ কৰিব পৰা নাই আমি যে সিরিয়ালে গাড়ীখন চলাই আছো তো এনেকুৱা গাড়ী ৰাস্তাত সিরিয়ালে আছে আমাৰ 1400 মান গাড়ী আছে আমি সিরিয়াল গাড়ীখন চলাই থাকো তো পিছফালে যে আমাৰ গাড়ীবিলাক আছে আমাৰ সিরিয়াল আহিছে আমি লোড কৰিছো তেনেহলে আগত যে গাড়ীবিলাক সিরিয়াল মাৰি আহি কেনে আকৌ লোড কৰি আছে সেই গাড়ীবিলাক যাই কেনে আকৌ লোড কৰি আছে এটা কৰি গাড়ী 4টা 5টা কৰি টিপ মাৰি আছে আমাৰ লোকে পাছত আমি থিয়া হৈ আছে এটো কিবা গোপন বুজাবুজি আছে কাস্টমাৰৰ লগত কিবা পইচা লেনদেন কৰি কেনে ইলবিলে গাড়ী পাৰ্ক পঠাই আছে হোনাহাটৰ এই অনিয়মৰ বিষয়ে ধুবুৰী প্ৰশাসনৰ পৰা আৰম্ভ কৰি দিছপুৰলৈ সকলোৱে জানে কিন্তু ব্যৱস্থাহে নলয় কোনো ব্যুৰো ৰিপৰ্ট ভিজন প্ৰাগ